চাবুৱাৰ নাডুৱা হাতীগাধৈত প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ। দীৰ্ঘদিন ধৰি অঞ্চলটোৰ কেইবাটাও স্থানত নাহৰফুটুকী বাঘটোৱে পোহনীয়া গৰু ছাগলী আদি ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। নাহৰফুটুকীটোৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁওবাসীয়ে বন বিভাগৰ সহযোগত সংস্থাপিত কৰিছিল পিঞ্জৰা। আজি সেই পিঞ্জৰাত প্ৰকাণ্ড নাহৰফুটুকী বাঘটো আবদ্ধ হয়। বাঘটো চাবলৈ এতিয়া ভিৰ কৰিছে শতাধিক ৰাইজে। একচুৱেলি আমিতো ট্ৰেপ হিচাপে এতিয়া মুৰ্গী ৰাখিছোঁ, ৰাতি ৰখা হয়। দিনত বৰ্তমান কেছটোত একো নাথাকে। ৰাতি গধূলি সময়ত আমাৰ ষ্টাফ যায়, যিহেতু পেট্ৰলিং যায়েই, ষ্টাফে তাতে মুৰ্গী এটা ৰাখে, ৰাতিপুৱা উলিয়াই আনে। বাকী এইটো ইনফৰমেশ্যন এতিয়ালৈকে কি হৈ আছে আমি অকণমান ইনভেষ্টিগেট কৰিব লাগিব, তাৰ বিহাইণ্ড দ্য চিনছ। পেট্ৰলিং কৰি আছোঁ, যিহেতু এডভাইজৰীত নাম্বাৰ এটা দিয়া হৈছে, তাত মানুহে কণ্টেক্ট কৰি আছে, কিন্তু বহুত মিছ ইনফৰমেশ্যন আহিছে। আমাৰ ষ্টাফ গৈছে, কণ্টিনিউৱাছ ডিউটিতে আছে, কিন্তু তাতে কোনো তথ্য পোৱা নাই। আজি ৰাতিপুৱা শান্তিপাৰাৰ পৰা ইনফৰমেশ্যন আহিছিলে, তাতে আমি চাৰ্চ অপাৰেশ্যন কৰিলোঁ। একো পাগ মাৰ্কছ নাই, একো স্ক্ৰেচ মাৰ্কছ নাই। হয়তো মেকুৰীও হ'ব পাৰে তাতে, মেকুৰী কাজিয়া হ'লেও এতিয়া ইনফৰমেশ্যন আমাৰ তেনেকৈ আহিছে। এতিয়া ৰিকুৱেষ্ট কৰিম ৰাইজক যাতে মিছ ইনফৰমেশ্যন স্প্ৰেড নকৰে, যিহেতু বাঘটো এটা জেগাত নাথাকে, কেতিয়াও ঘূৰি থাকে, তাৰ পৰা ওলাই যাব পাৰে। এইটো ডাঠি ক'ব নোৱাৰোঁ, কিন্তু তথাপিতো মানুহ অকণমান সজাগ হোৱাটো বেষ্ট। অকণমান এৱেৰ থাকক, প্ৰিকশ্যনছবোৰ যোনবোৰ এডভাইজাৰীজ ৰিলিজ কৰা হৈছে সেইটো অকণমান চাই চিতি চলক। ৰাতি যাতে অকলে অকলে বাহিৰত ঘূৰি নাথাকে, আৰু ল'ৰা ছোৱালীবোৰ অকণমান চকুৰ আগত ৰাখিব। যোনবোৰ অকণমান নিজান এৰিয়া সেইবোৰত যাতে অকলে এৰি নিদিয়ে। এই বাঘটো আজি জনাঞ্চলত অহা প্ৰায় আমি দুমাহৰ পৰা মানুহে প্ৰত্যক্ষ কৰিছিলে। সন্ধিয়া 5:30-6 বজাৰ লগে লগে মানে বাঘটো আহি কিনে ৰাস্তা কাষত থাকি মানুহৰ গাত জঁপিয়াই মানে হেৰি কৰিব বিচাৰে, চিকাৰৰ কাৰণে মানে ৰাখিব বিচাৰে। লগত ইতিমধ্যে আমি গম পাইছোঁ যে এইটো এটা মতা বাঘহে, কিন্তু আমি কিছু লোকে প্ৰত্যক্ষ কৰিছে যে তাত পোৱালি থকাও আছে। গতিকে পোৱালি থকা হোৱাৰ লগে লগে ইয়াত আৰু এটা যে বাঘ আছে, আমি সেইটো কাৰণে আমি স্পষ্ট হ'ব পাৰিছোঁ। কাৰণ পোৱালি থকাৰ কাৰণে মতা বাঘৰ লগত পোৱালি কেতিয়াও নাথাকে। গতিকে মাইকী বাঘ এজনী আৰু ইয়াত থাকিব লাগে। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।